Hi dear students, so in the last class we have discussed about the classification of carbohydrates and specifically monosaccharides, and today we are going to discuss about oligosaccharides. আমি আজি অলিগো শৰ্কৰাৰ বিষয়ে পঢ়িম। অলিগো শৰ্কৰাক অসমীয়াত স্বল্প শৰ্কৰা বুলি কোৱা হয়। স্বল্প শৰ্কৰা। এতিয়া what are oligosaccharides? আমি আগতে কৈছো যে oligo means false or মিছা, pseudo বুলি কোৱা হয়। গতিকে they are not actually saccharides, they are derivatives of saccharides. এতিয়া আমি যে definition to চাও, oligosaccharides are the simple carbohydrates consisting of 2 to 10 monosaccharide units. অৰ্থাৎ কাৰ্বোহাইড্ৰেট অলিগোস্যাকাৰাইডছ বিলাক কি হয়, সিম্পল কাৰ্বোহাইড্ৰেটছ হয়, য'ত কি হয় দুটাৰ পৰা 10টা কি থাকে মনোস্যাকাৰাইড ইউনিট থাকে। অৰ্থাৎ দুটাৰ পৰা 10টা মনোস্যাকাৰাইড ইউনিট মিনিমাম দুটা থাকিবই লাগিব, থাকি কেনে কি হ'ব হেতি oligosaccharides form কৰিব পাৰে। তাৰ পিছত the monosaccharide units are joined together by glycosidic bonds. এতিয়া glycosidic means এই গ্লাইকো শব্দটোৰ অৰ্থ হ'ল গ্লাইকো means carbohydrate. তো গ্লাইকোসাইডিক bonds mean কাৰ্বোহাইড্ৰেটৰ মাজত যিবিলাক বন্ড থাকে এইবিলাক কি বুলি কোৱা হয় গ্লাইকোসাইডিক বন্ড বা গ্লাইকোসাইডিক বান্ধনী বুলি কোৱা হয়। এতিয়া আমি যদি জেনাৰেল ফৰ্মুলা চাও, what is the general formula of oligosaccharide? General formula of oligosaccharides. What is the general formula? CnH2O whole n-1. এটো হল আমাৰ কি কাৰ্বোহাইড্ৰেটৰ বিশেষকে oligosaccharideৰ general formula. We are discussing about oligosaccharides. এতিয়া আমি যদি এক্সাম্পল হিচাপে লওঁ, ফৰ এক্সাম্পল এতিয়া oligosaccharides বিলাক কি হয়, oligosaccharides বিলাক কেনেকৈ আসলে মনোস্যাকাৰাইডৰ লগত মনোস্যাকাৰাইডৰ পৰা গঠিত হয় হেতু যদি আমি চাও কেনেকুৱা হ'ব। এতিয়া কি কৈছে যে on the basis of the number of monosaccharides in their molecules, oligosaccharides are further divided into following types. এটা কি কৈছে নাম্বাৰ অফ মনোস্যাকাৰাইড ইউনিটস, অৰ্থাৎ আমি আগতে ক্লাসিফিকেশনত পঢ়িছোৱে যে depending on the number of monosaccharide units present in oligosaccharides, they are again divided into two types, which are called disaccharides and trisaccharides. অসমীয়াত এটো কি বুলি কোৱা হয় ডি শৰ্কৰা, এটো কোৱা হয় ত্ৰি শৰ্কৰা।
ডি শৰ্কৰা আৰু ত্ৰি শৰ্কৰা এতিয়া ডি শৰ্কৰাবিলাক কেনেকৈ গঠিত হয় these carbohydrates yield two monosaccharide molecules on hydrolysis এইবিলাকে কি কৰে two monosaccharide molecule two monosaccharide molecules yields মানে পোৱা যায় তাৰ পৰা জেনাৰেট হয় two monosaccharide molecules yields from hydrolysis of disaccharides ডাইসেকারাইড বিলাক বা ডি শৰ্কৰা বিলাকৰ যেতিয়া হাইড্ৰোলাইসিস হয় হাইড্ৰোলাইসিস হলে আমাৰ কি হয় দুটা মনোস্যাকাৰাইড মলিকুল পোৱা যায় আমি কেনেকৈ হয় এটো পঢ়িম তে প্ৰথমতে আমি যদি এতিয়া ইয়াৰ ডাইসেকাৰাইডৰ জেনাৰেল ষ্ট্ৰাকচাৰ পঢ়ো জেনাৰেল ফৰ্মুলা বুলি ক'ব পাৰো জেনাৰেল ফৰ্মুলা what is the general formula of disaccharides CnH twice n minus 2 ON minus 1 এতিয়া আমরা যদি যেহেতু আমাৰ মনোস্যাকাৰাইড লগ লাগি কেনে হয় তে মনোস্যাকাৰাইড এটা হলে আমাৰ মিনিমাম ম্যাক্সিমাম মিনিমাম কাৰ্বন তিনটা থাকিব লাগে তো আমি গ্লুকোজ যদি মনোস্যাকাৰাইড হিচাপে লও এটা মনোস্যাকাৰাইড আমি ললো গ্লুকোজ C6H12O6 এটো আমাৰ কি হল গ্লুকোজ monosaccharide এই গ্লুকোজ monosaccharide টোৰ দুটা যদি লগ লাগে অৰ্থাৎ সেম টাইপ অফ monosaccharide দুটা লগ লাগিল তেতিয়া হলে C6 হলে ইয়াতে কিন্তু C6 নহব কি হ'ব C = 12 হ'ব কাৰণ আমি দুটা monosaccharide লৈছো ঠিক আছে C12 যদি হয় তেনে হলে সৰি N = 12 হ'ব n = 12 হ'ব C6 মানে C12 মানে n = 12 গতিকে C12 হলে H কিমান হ'ব 2 * 12 - 2 12 - 1 কিমান হ'ব C12 24 পৰা 2 গলে 22 আৰু অক্সিজেন 11 তো এটো হ'ব আমাৰ কি ডাইস্যাকাৰাইডৰ ফৰ্মুলা বিশেষকৈ আমাৰ গ্লুকোজ যদি লওঁ গ্লুকোজ ডাইস্যাকাৰাইড যদি লওঁ তেনে হেতু হ'ব ফৰ্মুলা এতিয়া আমি কেনেকৈ আসলতে হাইড্ৰোলাইসিসৰ ফলত মানে মনোস্যাকাৰাইড ইউনিট পোৱা যায় এটা যদি ডাইস্যাকাৰাইড মলিকুল আমি হাইড্ৰোলাইসিস কৰো তেনে হলে বিশেষকৈ কেনেকৈ আমি হাইড্ৰোলাইসিস কৰি কেনে মনোস্যাকাৰাইড ইউনিট পোৱা যায় এতিয়া এটা মনোস্যাকাৰাইড ডাইস্যাকাৰাইড আমি লৰো C12H22O11 এটো হল আমাৰ কি ডাইস্যাকাৰাইড এটো হল আমাৰ কি ডাইস্যাকাৰাইড অসমীয়াত ডি শৰ্কৰা এতিয়া এটো হাইড্ৰোলাইসিস হ'ব হাইড্ৰোলাইসিসক অসমীয়াত কি বুলি কোৱা হয় জলবিয়োজন বুলি কোৱা হয় জলবিয়োজন বিয়োজন মানে ধ্বংস লাইসিস হোৱা এতিয়া জলবিয়োজনৰ ফলত কি হ'ব দুটা মনোস্যাকাৰাইড ইউনিট পাম ইয়াৰ আধা আধা হৈ যাব C6H12O6 plus C6H12O6 এতমলে ক'ব পাৰা যে ইয়াতে কাৰ্বনৰ নাম্বাৰ 12টা আছে এটা কাৰ্বন নাম্বাৰ 12টা ঠিকই আছে এটা হাইড্ৰোজেন 22টা আছে কিন্তু ইয়াতে 26টা আছে দুটা আকৌ বেছিকৈ আহিল ইয়াতে অক্সিজেন 11টা আছে কিন্তু ইয়াতে অক্সিজেন 12টা আছে গতিকে আলটিমেটলি ইয়াতে কি বেছিকৈ আহিল এটা দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন আলটিমেটলি ইয়াতে এডিশন হৈছে কি ওয়াটাৰ এডিশন হৈছে দুটা হাইড্ৰোজেন এটা অক্সিজেন মিন্স ইয়াতে ওয়াটাৰ এড হৈ গৈছে হাইড্ৰোলাইসিস মিন্স ওয়াটাৰ টু স্প্লিট হৈছে ওয়াটাৰ টু স্প্লিট হৈ কেনে কি হৈছে হাইড্ৰোজেন আয়ন আৰু অক্সিজেনত কনভাৰ্ট হৈছে হাইড্ৰোজেন আৰু অক্সিজেনত কনভাৰ্ট তো হাইড্ৰোজেন দুটা ইয়াতে লগ লাগিছে অক্সিজেন এটা য'ত কম আছিল তাত লগ লাগি গৈছে গতিকে
এটো হল হাইড্ৰোলাইসিস ৰিঅ্যাকশন ডাইস্যাকাৰাইডৰ কেনেকৈ হাইড্ৰোলাইসিস হয় আমি ডিটেইলছত পিছত পঢ়িম এক্সাম্পল যদি লও হাইড্ৰোলাইসিসৰ সৰি ডাইস্যাকাৰাইডৰ এক্সাম্পল যদি লও কি হ'ব পাৰে মাল্টোজ বুলিও কোৱা হয় মাল্টোজ সুক্ৰোজ আৰু ল্যাকটোজ সুক্ৰোজটো বিশেষকৈ আমি যিবিলাক টেবল সল্ট বুলি কওঁ আমি যেটো ঘৰত চেনি খাওঁ চেনিটোতে সুক্ৰোজ থাকে আৰু ল্যাকটোজটো জানে গাখীৰত থাকে এতিয়া আহিলো মল্টোজৰ বিষয়ে আমি পঢ়িম অলপমান ডিটেইলছত মল্টোজটো কি বস্তু কি ডাইস্যাকাৰাইড হয় স্ট্ৰাকচাৰটো অলপমান পঢ়িম আমি পঢ়ি আছো কি আমি ডাইস্যাকাৰাইডছ ডি শৰ্কৰা এতিয়া কি কৈছে ইট ইজ অলসো known as malt sugar maltose আমি ইয়াৰ আন্ডাৰত আমি এটা পঢ়ো maltose এক নম্বৰ যদি লওঁ এটো আমি কি বুলি জনা যায় malt sugar বুলি জনা যায় malt sugar and it is found in germination period of rice wheat corn barley etc বিশেষকৈ যিবিলাক আমাৰ দানা জাতীয় শস্য আছে যিবিলাক আমাৰ crop corns like মানে crops আছে হেবিলাকৰ দেহ বিশেষকৈ যেটা জার্মিনেশন হয় বিশেষকৈ আমাৰ তোমালকে বুট মাহৰ যদি কথা চোৱা বুট মাহত যেতিয়া আমি বুট ভিজাই থওঁ তো বুটৰ যে গজালি এডাল ওলাই আহে নেকে তো গজালি না তে গজালি ওলোৱা বুট বা মুগ যদি চাও মুগ বিলাকৰ কি হয় নেকে গজালি ওলাই আহে এই গজালি ওলোৱাৰ পিছত বুটটো খাই কাৰণে ভাল লাগে মিঠা লাগে হয়নে কাৰণটো কি যে তাত জার্মিনেশন আৰম্ভ হয় আৰু জার্মিনেশন হোৱাৰ লগে লগে তাতে কি হয় মল্ট সুগাৰ প্ৰডিউসড হয় অৰ্থাৎ হেতি পানী বা অন্য বস্তু খহি লৈ কেনে কি কৰে সুগাৰ মল্টছ সুগাৰ প্ৰডিউস কৰে তাৰ ফলত কি হয় আগতকে বস্তু মিঠা হৈ পৰে তাৰ পিছত কি কৈছে two molecules of glucose is produced from one molecule of maltose and maltose is produced on hydrolysis of starch in presence of enzyme called amylase এতিয়া maltose to কি হয় যে maltose to disaccharide হয় maltose to আকৌ starch যেতিয়া হাইড্ৰোলাইসিস হয় বিশেষকৈ আমাৰ starch to কি বস্তু প্ৰথম কথা হ'ল starch to বিষয়ে জানি লওঁ starch to বিষয়ে আমি ডিটেইলছত পঢ়িম পলিস্যাকাৰাইডত starch to অসমীয়াত শ্বেতসাৰ বুলি কোৱা হয় অসমীয়াত কোৱা হয় শ্বেতসাৰ বুলি কোৱা হয় এই শ্বেতসাৰটো উদ্ভিদ দেহত বিশেষকৈ উদ্ভিদৰ কোষত কি হয় সঞ্চিত খাদ্য হিচাপে পোৱা যায় they are present in plant cells as reserve food materials so reserve food material মানে হতি খাদ্যবিলাক সঞ্চয় কৰি ৰাখে বিশেষকৈ আমাৰ গ্লুকোজ বিলাক সঞ্চয় কৰি ৰাখে বা অন্য কাৰ্বোহাইড্ৰেট বিলাক সঞ্চয় কৰি ৰাখে এতিয়া যেতিয়া starch hydrolysis হয় starch to যেতিয়া hydrolysis হয় starchৰ যেতিয়া কি হ'ব হাইড্ৰোলাইসিস হ'ব তেতিয়া আমি কি পাম মল্টোজ পাম মল্টোজ সুগাৰ পাম অৰ্থাৎ starchটো পলিস্যাকাৰাইড হয় তাত বহুত দীঘল কাৰ্বোহাইড্ৰেটছ থাকিব বহুত কাৰ্বোহাইড্ৰেট চেইন থাকিব এই কাৰ্বোহাইড্ৰেটৰ চেইন বিলাকৰ পৰা হাইড্ৰোলাইসিস হৈ ডাইস্যাকাৰাইড ইউনিটত পাম মল্টোজ সুগাৰ পাম তো মল্টোজৰ আকৌ যদি হাইড্ৰোলাইসিস হয় ডাইস্যাকাৰাইডৰ পৰা যদি হাইড্ৰোলাইসিস হয় আমি কি পাম আমি গ্লুকোজ পাম দুটা মলিকুল অৰ্থাৎ এটো ডাইস্যাকাৰাইড হয় ডাইস্যাকাৰাইডে দুটা মনোস্যাকাৰাইড আছে এই দুটা মনোস্যাকাৰাইড কি হয় গ্লুকোজ মনোস্যাকাৰাইড হয় এটা কেনেকৈ আসলতে আমাৰ মল্টোজ ফৰ্ম হয় বা মল্টোজ আৰু ইয়াৰ ৰিভাৰ্স যদি আমি কওঁ যে দুটা গ্লুকোজ মলিকুল লগ লাগি কেনে কি হ'ব পাৰে দুটা গ্লুকোজ মলিকুল লগ লাগি কি হ'ব পাৰে আমাৰ এটা মল্টোজ মলিকুল হ'ব পাৰে ৰিভাৰ্স তো হাইড্ৰোলাইসিস টু নহয় সৰি দুটা গ্লুকোজ মলিকুল যে লগ লাগিব লগ লাগা প্ৰসেসটো কনডেনসেশন বুলি কোৱা হয় কনডেনসেশন অসমীয়াত ঘনীভৱন বুলি কোৱা হয় ঘনীভৱন মানে ঘনীভূত হৈ যোৱা যদি গ্লুকোজৰ পৰা মাল্টোজ হয় আকৌ যদি মাল্টোজৰ পৰা গ্লুকোজ হয় তেনে হেতু কি বুলি কোৱা হয় হাইড্ৰোলাইসিস বলকে এলা কেমিস্ট্রি পঢ়িবা হাইড্ৰোলাইসিস অসমীয়াত বুলি কি বুলি কোৱা হয় জলবিয়োজন অসমীয়াত জলবিয়োজন বুলি কোৱা
গতিকে আলটিমেটলি আমি ৰিভাৰ্স কৰিও চাব পাৰো যে গ্লুকোজ মলিকিউল লগলে কেনেকৈ মাল্টোজ হয় বা মাল্টোজৰ পৰা হাইড্ৰোলাইসিস হয় কেনেকৈ গ্লুকোজ হয় এতিয়া আমি গ্লুকোজৰ পৰা কেনেকৈ মাল্টোজ হয় হেতু চাও মনোস্যাকাৰাইডৰ পৰা কেনেকৈ ডাইস্যাকাৰাইড হয় ফাৰ্স্ট অফ অল আমি গ্লুকোজৰ স্ট্ৰাকচাৰটো ড্ৰ কৰি লওঁ এক গ্লুকোজ 6টা কাৰ্বন থাকে গতিকে 1 2 3 4 5 6 তাৰপিছত এটা অক্সিজেনৰ লগত কানেকচন হৈ থাকিব CH2OH মানে H এটো হল গ্লুকোজৰ স্ট্ৰাকচাৰ ইয়াতে আমি যদি চাও এটো হল 1 নম্বৰ 2 নম্বৰ কাৰ্বন 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কাৰ্বন ঠিক তেনেকৈ তো এটা গ্লুকোজ মলিকিউল আমি আৰু এটা আঁকি ললো ইফালে 1 2 3 4 5 6 এটো এটা হ'ব CH2OH H H H H H OH 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 তো কার্বন বিলাক নাম্বারিং কৰি দিও তে বুজিব সুবিধা হ'ব 1 2 3 4 5 6 এতিয়া এই দুটা হল আমাৰ কি গ্লুকোজ মলিকিউল গ্লুকোজ দুইটাই মনোস্যাকারাইড হয় গ্লুকোজ মলিকিউল টু মলিকিউলস অফ গ্লুকোজ আমি দুইটা কি কৰিম লগ কৰিম এতিয়া একচুয়ালি ইয়াতে আমাৰ কি হ'ব কনডেনসেশন হ'ব কনডেনসেশন মানে ঘনীভৱন প্ৰক্ৰিয়াত কি হয় যে ওয়াটাৰটো তাত কি হৈ যায় ৰিলিজ হৈ যায় তাৰ পৰা অৰ্থাৎ ওয়াটাৰটো তাৰ পৰা সেই দুটা মলিকিউল ভাঙি কেনে ওয়াটাৰ ৰিলিজ হৈ যায় কনডেনসেশন ৰিঅ্যাকশনত খনাই কি হয় ওয়াটাৰ ভেপাৰ হৈ উৰি যাব পাৰে নাইবা প্ৰেচিপিটেট পৰি ওপৰত উপঙি থাকিব পাৰে তেনেকুৱা হ'ব পাৰে মুঠৰ ওপৰত কি হয় যেতিয়া দুটা মলিকিউলৰ কনডেনসেশন হয় ওয়াটাৰ ৰিলিজ হয় তো ওয়াটাৰ ৰিলিজ হ'ব লাগিলে C1 কাৰ্বন প্ৰথম মলিকিউলৰ যেটো 1 নম্বৰ কাৰ্বন আছে তাৰ লগত যেটো হাইড্ৰক্সিল গ্ৰুপ আছে সেই হাইড্ৰক্সিল গ্ৰুপৰ হাইড্ৰোজেন এই হাইড্ৰক্সিল গ্ৰুপৰ হাইড্ৰোজেনটো এটো আৰু আমাৰ নেক্সট মলিকিউলৰ যেটো কাৰ্বন নম্বৰ 4 আছে সেই কাৰ্বন নম্বৰ 4 লগত যেটো হাইড্ৰক্সিল গ্ৰুপ আছে এটো হাইড্ৰক্সিল গ্ৰুপ এই দুটা কি হ'ব একেলগে আমাৰ ওয়াটাৰ হিচাপে ৰিলিজ হৈ যাব আমাৰ এই দুটা ওয়াটাৰ হিচাপে ৰিলিজ হৈ যাব ওয়াটাৰ হিচাপে ৰিলিজ হোৱাৰ পিছত আমাৰ কি থাকিব কাৰ্বন আৰু অক্সিজেনৰ মাজত কি হ'ব বন সৃষ্টি হ'ব এটো অক্সিজেনৰ ভ্যালেন্সি 2 হয় গতিকে অক্সিজেনে এডাল বন আছে আৰু এডাল বন কাৰ্বনৰ লগত ফৰ্ম কৰিব এটো কনডেনসেশন ৰিঅ্যাকশন বুলি কোৱা হয় এটো আমি কনডেনসেশন বা অসমীয়াত ঘনীভৱন কনডেনসেশন ৰিঅ্যাকশন হলে কেনেকুৱা হ'ব আমি চাও তলত আঁকি দিছো 1 2 3 4 5 6 ইফালো আঁকি লওঁ এনেকে 1 2 3 4 5 6 তো দুইটাতে আমাৰ CH2OH থাকিব ইফালে হাইড্ৰোজেন ইয়াৰে আমাৰ O2 থাকি গৈছিল ন এটো ফাৰ্স্ট কাৰ্বনৰ লগত যেটো O2 এটো O এনেকে থাকিব এই O2 আসলতে এনেকে বন ফৰ্মেশন কৰিব এটো কাৰ্বনৰ লগত এটা আসলতে এডাল বনে হয়
এনেকে বন্ড ফৰ্মেশ্যন কৰিব এটো কাৰ্বনৰ লগত এটো কাৰ্বনে বন্ড ফৰ্মেশ্যন কৰিব মাজত অক্সিজেনে দি বাকি বিলাক গ্ৰুপ দি দিছো এইটো সো একচুয়ালি আমাৰ এটো দুইটা গ্লুকোজ মলিকুলৰ এটো 1 নম্বৰ কাৰ্বন 2 3 4 5 6 1 2 3 4 5 6 এতে 1 নম্বৰৰ লগত 4 নম্বৰ কাৰ্বনৰ প্ৰথম মলিকুলৰ 1 নম্বৰ কাৰ্বনৰ লগত নেক্সট মলিকুলৰ 4 নম্বৰ কাৰ্বনটোৰ লগত কি হৈছে বান্ধনী গঠন হৈছে তো এইটো আমাৰ গোটেই ষ্ট্ৰাকচাৰটোৰ নাম কি হ'ব মল্টোজ এটোৰ নাম কি হ'ব মল্টোজ বুলি কোৱা হৈছে গতিকে এই যেটো বান্ধনী গঠন হল আমাৰ কাৰ্বন 1 আৰু 4 ৰ মাজত এটুকে কি বুলি কোৱা হয় গ্লাইকোসাইডিক বান্ধনী বুলি কোৱা হয় এটুকে কি বুলি কোৱা হয় গ্লাইকোসাইডিক অৰ্থাৎ দুটা কাৰ্বহাইড্ৰেট মলিকুলৰ মাজত যেটো বান্ধনী হয় হেতু কি বুলি কোৱা হয় দে গ্লাইকোসাইডিক বান্ধনীটোৰ নামটো কি হ'ব বিটা 14 গ্লাইকোসাইডিক লিংকেজ বুলি কোৱা হয় লিংকেজ বুলি ক'ব পাৰা বন্ড বুলি ক'ব পাৰা beta 14 glycosidic linkage it's not distinct I will rewrite here beta 14 glycosidic linkage beta 14 glycosidic linkage গতিকে বিটা বুলি কিয় কৈছে কাৰণ হাইড্ৰোজেনটো তলফালে থাকিলে বিটা হয় হাইড্ৰোজেন ওপৰফালে থাকিলে আলফা হয় এটো তোমালে পিছত পঢ়িবলৈ পাবা 1 আৰু 4 কাৰ্বন 1 position 1 of the first molecule and the carbon position 4 of the second molecule are combined by oxygen atom that is why it is called beta 14 glycosidic linkage গতিকে এনেকে আসলতে কি কৰা হয় গ্লুকোজৰ কি হয় কনডেনসেশন হয় মাল্টোজ হ'ব পাৰে আমি এটো যদি আমি ৰিভাৰ্স কৰি কৰো তেনেহলে কি হ'ব এতে ওয়াটাৰটো ৰিলিজ হৈ গৈছে এই ওয়াটাৰ আমি এড কৰি দিও ইফালে যদি আকৌ ওয়াটাৰ এড কৰি দিও প্লাস ওয়াটাৰ কৰি দিও নহলে কি হ'ব এটো ৰিভাৰ্সিবল ৰিঅ্যাকশন হৈ যাব ওয়াটাৰ এড কৰি দিলে কি হ'ব এটো হাইড্ৰোলাইসিস হ'ব হাইড্ৰোলাইসিস বা জলবিয়োজন হ'ব জলবিয়োজন হলে কি হ'ব এই ওয়াটাৰ এড হৈ যাব আগৰ জায়গাত দুটা গ্লুকোজ মলিকুল সৃষ্টি হৈ যাব গতিকে এটো আমি কেনেকৈ আসলতে হাইড্ৰোলাইসিস হয় মই হেতু অলপমান দেখাই দিলো ইয়াৰ পিছত আমি পঢ়ো ডাইস্যাকাৰাইডৰ সুক্ৰোজৰ বিষয় সুক্ৰোজটো ইম্পৰ্টেন্ট হয় চিনি আমি সদায় খাই থাকো চাহৰ লগত সুক্ৰোজ এটো আমাৰ 2 নম্বৰ ডাইস্যাকাৰাইড example hai loi ase bilak it is also known as cane sugar sucrose is also known as cane sugar maltose to malt sugar boli koa hoy sucrose to cane sugar boli koa hoy etia which is composed of one glucose and one fructose molecule ni agor tu ki hoisile duita disaccharide eke asile maltose ki hoisile duita disaccharide unit ki asile sorry monosaccharide unit ki asile eke asile দুইটাই গ্লুকোজ আছিল কিন্তু ইয়াতে কি হ'ব সুক্ৰোজটো যেহেতু ডাইস্যাকাৰাইড হয় দুটা মনোস্যাকাৰাইড ইউনিট থাকিব কিন্তু দুইটা মনোস্যাকাৰাইড ইউনিট কি নহয় একে নহয় অৰ্থাৎ এটা কি হ'ব গ্লুকোজ আৰু এটা ফ্ৰুক্টোজ কিন্তু গ্লুকোজ আৰু ফ্ৰুক্টোজৰ দুইটাৰে গঠন কি হয় সৰি কেমিক্যাল ফৰ্মুলা কি হয় একে হয় C6H12O6 C6H12O6 এটা ফ্ৰুক্টোজ আৰু এটা গ্লুকোজ তো এই দুটাৰ আমাৰ কি হ'ব কনডেনসেশন হ'ব কনডেনসেশন হলে কি হ'ব C12H22O11 ওয়াটার এটুই হল আমাৰ সুক্ৰোজ তাৰ কেমিক্যাল ফৰ্মুলা এটো C12H22O11 এটা সুক্ৰোজ মলিকুল তোমালোক মই আঁকি দেখাও ফ্ৰুক্টোজ আৰু গ্লুকোজৰ পৰা কেনেকৈ কনডেনসেশন হয় মই এটো নাকো তোমালোকৰ এটো হোমৱৰ্ক হয় নিজে কৰিবা সুক্ৰোজ মলিকুলটো কেনেকৈ হয়
এইটো আঁকি দেখাও সো গ্লুকোজটো প্ৰথমতে আঁকি লওঁ 1 2 3 4 5 6 অক্সিজেনৰ লগত লগ লাগি থাকিল Sorry, ইয়াতে হাইড্ৰোজেনটো ওপৰ পিনে থাকিব এতে হাইড্ৰোজেনটো ওপৰ পিনে থাকিব হাইড্ৰক্সিল তল পিনে থাকিব তাৰ পিছত ফ্ৰুক্টোজত যদি চাও আমি ফ্ৰুক্টোজত কি হ'ব কাৰ্বন বিলাক ইয়াৰ পৰা আৰম্ভ হ'ব এক নম্বৰ কাৰ্বনটো ইয়াতে আমাৰ এক কাৰ্বন যেটো গ্লুকোজ হয় এটো হয় আমাৰ কি গ্লুকোজ গ্লুকোজৰ কাৰ্বন বিলাকৰ নাম্বাৰ বিলাক তোমালোকে চোৱা এটো 1 নাম্বাৰ 2 3 4 5 6 কাৰ্বন নাম্বাৰটো এনেকৈ আৰম্ভ হৈছে তো আমাৰ ক্লকৱাইজ ডিৰেকশ্যনত আৰম্ভ হৈছে কিন্তু ইয়াতে ফ্ৰুক্টোজৰ ক্ষেত্ৰত যেটো কাৰ্বনৰ নাম্বাৰিং হ'ব হেতু কি হ'ব এন্টি ক্লকৱাইজ হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব 1 2 3 4 5 6 এনেকৈ আৰম্ভ হ'ব আমাৰ এটো অক্সিজেন ইফালে হাইড্ৰক্সিল হাইড্ৰোজেন ইফালে হাইড্ৰোজেন থাকিব ইফালে হাইড্ৰক্সিল থাকিব তাৰ পিছত ইফালে হাইড্ৰক্সিল হাইড্ৰক্সিল হাইড্ৰোজেন 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 তো এইটো স্যার এটো হল গ্লুকোজৰ স্ট্ৰাকচাৰ কাৰ্বন নাম্বাৰটো এনেকৈ গৈছে খালি এতে হেৰি ওৰিয়েন্টেশনটো অলপ বেলেগ হৈছে ইয়াতে আকৌ ফ্ৰুক্টোজ ইটো আমাৰ ফ্ৰুক্টোজ মলিকুলৰ কাৰ্বন নাম্বাৰ বিলাক কি হৈছে 1 ইয়াৰ পৰা এন্টি ক্লকৱাইজ আৰম্ভ হৈছে 1 2 3 4 5 6 এনেকৈ আৰম্ভ হৈছে এইটো আমাৰ কি হৈছে এনেকৈ আৰম্ভ হৈছে এন্টি ক্লকৱাইজ এটো ক্লকৱাইজ এটো এন্টি ক্লকৱাইজ এতিয়া কি হ'ব ইয়াৰে আমাৰ কনডেনসেশন হ'ব কনডেনসেশন হলে আমাৰ কি হৈ যায় ওয়াটাৰ ৰিলিজ হৈ যায় ওয়াটাৰ ৰিলিজ হ'ব লাগিলে এটো হাইড্ৰোজেন আৰু এটো হাইড্ৰক্সিল গ্ৰুপ এনেকৈ মিলি কেনে আমাৰ কি হ'ব ওয়াটাৰ হিচাপে ৰিলিজ হৈ যাব ওয়াটাৰ হিচাপে ৰিলিজ হৈ গলে তো এই অক্সিজেনটো আৰু এই কাৰ্বনটোৰ মাজত কি হ'ব বন ফৰ্মেশন হ'ব এইটো তো এতে কি হৈছে কাৰ্বন পজিশন 1 আৰু কাৰ্বন পজিশন 2 ৰ মাজত বন্ড হৈছে কাৰ্বন পজিশন 1 of the first molecule is bond with linked with carbon position 2 of the second molecule that means that is fructose molecule so আমাৰ যেটো স্ট্ৰাকচাৰ পাম হেতুৰ নাম কি হ'ব বন্ড যেটো পাম বন্ডটোৰ নাম কি হ'ব গ্লাইকোসাইডিক বন্ড যেটো আমি পালো গ্লাইকোসাইডিক বন্ডটোৰ নামটো কি হ'ব লিখি দিছো মই তোৰ নাম হ'ব আমাৰ alpha 1 2 glycosidic alpha 1 2 glycosidic bond কিয় alpha বুলি কৈছে কাৰণ হাইড্ৰোজেনটো ওপৰ পিনে আছে হাইড্ৰোজেনটো ওপৰ পিনে থাকিলে alpha হয় তো alpha 1 আৰু সৰি 1 আৰু 2 ৰ মাজত কি হৈছে গ্লাইকোসাইডিক বন্ড হৈছে গতিকে alpha 1 2 glycosidic bond আগৰটো বিটা আছিল হাইড্ৰোজেন তলফালে আছিল গতিকে এই যেটো মলিকুল হলে মলিকুলটোৰ নাম কি হ'ব আমাৰ সুক্ৰোজ মলিকুল এটোৰ নাম হ'ব সুক্ৰোজ এটোই হল আমাৰ সুক্ৰোজ এতিয়া আহিলো লেক্টোজটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে জানাই গাখীৰত থাকে এটো আমাৰ মিল্ক সুগাৰ বুলি কোৱা হয় the sugar present in milk lactose number 3 lactose so it is also known as milk sugar আমি তিন ধৰণৰ সুগাৰ পালো কি মল্ট সুগাৰ কেন সুগাৰ আৰু মিল্ক সুগাৰ লেক্টোজ তো কি কৈছে in human every mammals the breast milk contains 5 mg per 100 ml of milk sugar
দিয়া আমি জানো যে মিল্ক প্ৰডিউস কৰা অৰ্গানিজম যিবিলাক আছে মানুহৰ পৰা আৰম্ভ কৰি আৰু যিবিলাক মেমেলছ আছে মেমেলছ মিন্স স্তন্যপায়ী প্ৰাণীবিলাক আছে স্তন্যপায়ী প্ৰাণী সকলোতে কি পোৱা যায় ব্ৰেষ্ট মিল্কত 5 মিলিগ্ৰাম পাৰ 100 ml in case of humans and other mammals মানে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত কি পোৱা যায় মিল্ক সুগাৰ পোৱা যায় কিমান এমাউণ্টত পোৱা যায় 1 mg per 100 ml 100 ml গাখীৰৰ ভিতৰত 1 মিলিগ্ৰাম কি পোৱা যায় এই এপ্ৰক্সিমেট ভ্যালু হয় অৰ্গানিজম লৈ বেলেগ বেলেগ হ'ব it approximately কি পোৱা যায় 5 milligram per ml milk sugar পোৱা যায় and it is not found in plant and synthesized only in mammary glands এটু কেতিয়াও ল্যাকটোজ টু কেতিয়াও আমাৰ প্ল্যান্টৰ ক্ষেত্ৰত বা উদ্ভিদৰ ক্ষেত্ৰত পোৱা নাযায় এটু কেৱল আমাৰ এনিমেলৰ ক্ষেত্ৰত পোৱা যায় আৰু এনিমেলৰ ভিতৰতো কেৱল মেমেলছ বিলাকৰ ক্ষেত্ৰত যিবিলাকে মিল্ক প্ৰডিউস কৰিব পাৰে আৰু মিল্ক প্ৰডিউস কি হেদি কৰে মেমৰী গ্ল্যান্ডছ মেমৰী গ্ল্যান্ডছত পোৱা যায় দুগ্ধগ্ৰন্থি বুলি কোৱা হয় দুগ্ধগ্ৰন্থিয়ে কি কৰিব পাৰে আমাৰ এটো মিল্ক সুগাৰ প্ৰডিউস কৰিব only they can produce milk sugar lactose so আমি যে স্ট্ৰাকচাৰ আগু ইয়াৰে কেনেকুৱা হ'ব এতিয়া ল্যাকটোজ তো মল্টোজৰ নিচিনাই দুই ধৰণৰ মনোস্যাকাৰাইড ইউনিট থাকে দুই ধৰণৰ কি থাকে মনোস্যাকাৰাইড ইউনিট থাকে দুই ধৰণৰ মনোস্যাকাৰাইড কি থাকিব পাৰে প্ৰথমটো থাকে আমাৰ গ্লুকোজ আৰু নেক্সটটো থাকে গেলেক্টোজ গ্লুকোজ আৰু গেলেক্টোজ থাকে দুটা মনোস্যাকাৰাইড ইউনিট থাকে গ্লুকোজ আৰু গেলেক্টোজ গ্লুকোজ আৰু গেলেক্টোজৰ সংকেত অলমোস্ট একে হয় এটা স্ট্ৰাকচাৰ বেলেগ হ'ব গ্লুকোজটো আকি লওঁ 2 3 4 5 6 এটো হল আমাৰ গ্লুকোজ তাৰ পিছত আমাৰ আছে কি গেলেক্টোজৰ স্ট্ৰাকচাৰ অলমোস্ট একে হ'ব খালি ওৰিয়েন্টেশন বিলাক বেলেগ হ'ব অলমান তাৰমানে কাৰ্বন কিটা আকি লওঁ 1 2 3 4 5 6 এটো CH2 OH হ'ব অক্সিজেন লগ লাগি থাকিব তো হাইড্ৰোজেন হাইড্ৰক্সিল এটা সবপিনে হাইড্ৰোজেন আছে কাৰ্বন পজিশন 1 ত এটো আমাৰ কাৰ্বন পজিশন 1 2 3 4 5 6 1 2 3 4 5 6 এটা কাৰ্বন পজিশন 1 ত ওপৰৰ পিনে হাইড্ৰক্সিল আছে কিন্তু এটা ওপৰৰ পিনে হাইড্ৰোজেন আছে ৰিভাৰ্স ওৰিয়েন্টেশন এটা সোৱা হাইড্ৰোজেন হাইড্ৰক্সিল নেক্সট হাইড্ৰক্সিল hydrogen next hydroxyl hydrogen এটা কি হ'ব ইয়াটো কাৰ্বন পজিশন এটো হাইড্ৰোজেন আৰু হাইড্ৰক্সিল ইফালে থাকিব বেলেগ নহয় একে হ'ব কাৰ্বন পজিশন 1 ত খালি একে বাকি বিলাকত বেলেগ কাৰ্বন পজিশন 1 ত দুইফালে একে হাইড্ৰোজেন আৰু হাইড্ৰক্সিল আছে বাকি বিলাকত বেলেগ কিন্তু এতিয়া এই কাৰ্বন পজিশন 1 আৰু কাৰ্বন পজিশন 4 ৰ যি হাইড্ৰক্সিল গ্ৰুপ আছে তাৰ মাজত কি হ'ব কনডেনসেশন হ'ব কনডেনসেশন ৰিঅ্যাকশন হলে কি হ'ব আমাৰ এই হাইড্ৰোজেন এটো হাইড্ৰোজেন আৰু এটো হাইড্ৰক্সিল ৰিলিজ হৈ যাব এজ এ ওয়াটাৰ হিচাপে ৰিলিজ হৈ গলে আমি কি পাম কনডেনসেশন ৰিঅ্যাকশন এটো আমাৰ কি হ'ব কনডেনসেশন হ'ব ঘনীভৱনত আমি এনেকুৱা স্ট্ৰাকচাৰ পাম এইটো বস্তু এটা akude ভুল হলে গ্লুকোজৰ যেটো ওৰিয়েন্টেশনটো অলপ বেলেগ হৈ যাব 1 2 3 4
এনেকৈ উল্টাকৈ যাব এনেকৈ নাযায় এনেকৈ যাব 1 2 3 4 5 6 6 নহয় এইটো হ'ব 6 এইটো অক্সিজেন CH2OH ইফালে যদি CH2OH টো ওপৰ ফালে থাকে ইফালে তলপিনে থাকিব তলপিনে থাকিলে এনেকুৱা হ'ব আমাৰ হাইড্ৰোজেন হাইড্ৰক্সিল হাইড্ৰোজেন হাইড্ৰক্সিল হাইড্ৰক্সিল হাইড্ৰোজেন হাইড্ৰোজেন হাইড্ৰক্সিল এনেকুৱা হ'ব ওৰিয়েণ্টেশ্যনটো উল্টা হ'ব 1 2 3 4 5 6 এনেকুৱা হ'ব এন্টি ক্লকৱাইজ হ'ব আৰু ইয়াতে ক্লকৱাইজ হ'ব মলিকুলবিলাক মানে ওৰিয়েণ্টেশ্যনটো বেলেগ হৈ যাব তেতিয়াহে মানে হেতি বন্ড ফৰ্ম কৰিব পাৰিব তো এইটো হ'ল আমাৰ গ্লুকোজ মলিকুল ৰিভাৰ্ছ ওৰিয়েণ্টেশ্যন আৰু এইটো হ'ল গেলাক্টোজ মলিকুল এই দুটাৰ মাজত কি হ'ব এনেকৈ কনডেনসেশ্যন হ'ব এইটো হাইড্ৰোজেন আৰু এইটো হাইড্ৰক্সিল গ্ৰুপ ৱাটাৰ হিচাপে ৰিলিজ হৈ যাব তো আল্টিমেটলি আমি কি পাম কি মলিকুল পাম আমি কি মলিকুলৰ বিষয়ে পঢ়ি আছিলোঁ লেক্টোজ আমি লেক্টোজৰ বিষয়ে পঢ়ি আছিলোঁ লেক্টোজ মিল্ক সুগাৰ আমি স্ট্ৰাকচাৰটো আকৌ 1 2 3 4 1 2 3 4 1 2 3 4 5 6 এইটো CH2OH এইটো হাইড্ৰোজেন 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 তো এইটো অক্সিজেনৰ লগত হৈছিল গতিকে আমাৰ এনেকৈ বন্ড ফৰ্ম হ'ব 1 2 3 4 5 6 এইটো ইয়াতে আমাৰ এইটো কাৰ্বন পজিশন 1 ৰ লগত কাৰ্বন পজিশন 1 অফ হোৱাট গ্লুকোজ এইটো গ্লুকোজ মলিকুল কাৰ্বন পজিশন 1 2 3 4 5 আৰু ইফালে কাৰ্বন পজিশন 1 2 3 4 5 6 এইটো 6 কাৰ্বন 5 6 the carbon position 1 of glucose molecule here you can see the carbon position 1 of glucose molecule and the carbon position 4 of galactose molecules are condensed and form a glycosidic bond. The glycosidic bond to naam ki hobo hydrogen upor phale ase hydrogen upor phale thakile ki hobo alpha ei bond to naam ki hobo alpha ki hobo 1 4 glycosidic alpha 1 4 glycosidic bond gotike enake ki hoy amar oligosaccharide bilake mane কাম কৰে এটি ইয়াতে আৰু মই বায়োলজিক্যাল ইম্পৰ্টেন্সৰ কথা নকওঁ কাৰণ অলৰেডি মই মিল্কৰ কথা ক'লো মিল্কটো বহুত ইম্পৰ্টেন্ট হয় মিল্কত সুগাৰ লাগে কাৰণ যেতিয়া এটা বেবি ডাঙৰ হয় বা অন্য আমাৰ প্ৰাণীবিলাকৰ যিবিলাক বেবি ডাঙৰ হয় তেতিয়া হতৰ কি হয় ডাইজেষ্ট কৰিব পৰা প্ৰটিন ডাইজেষ্ট কৰিব পৰা এনজাইম বিলাক বডিত প্ৰডিউস নহয় বা হলেও মানে সব প্ৰটিন ডাইজেষ্ট কৰিব পৰা এনজাইম বিলাক প্ৰডিউস নহয় অকল মানে কাৰ্বোহাইড্ৰেট আৰু মিল্ক প্ৰটিন ডাইজেষ্ট কৰিব পৰা এনজাইম বিলাকে বডিত প্ৰডিউস হয় গতিকে মাতৃ দুগ্ধত যিবিলাক আমাৰ কি থাকে মিল্ক সুগাৰ আছে সেইবিলাক ইজিলি ডাইজেষ্ট কৰিব পাৰে আৰু মিল্ক সুগাৰত যেহেতু মানে হাই এনাৰ্জি দিব পৰাকে শক্তি থাকে হেতু কাৰণে আমাৰ ডাইসেক্ৰাইডটো বিশেষকৈ
আমাৰ অলিগোসেকাৰাইডটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত ট্ৰাইসেকাৰাইড হলে তিনটা আমাৰ হেৰি থাকিব এইটো কি বুলি কয় মনোসেকাৰাইড ইউনিট থাকিব ট্ৰাইসেকাৰাইডটো আমাৰ ইম্পৰ্টেণ্ট নহয় তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ট্ৰাইসেকাৰাইড নালাগে তোমালোকক আমাৰ এই মলিকুলটোৰ নাম মই লিখি দিছো মলিকুলটোৰ নাম কি হ'ব ল্যাকটোজ মলিকুল তো আজিলে মই এখিনিতে সামৰিলো কাৰণ আৰু পলিসেকাৰাইডটো মই নপঢ়া পলিসেকাৰাইডটো বহুত দীঘল হয় ষ্ট্ৰাকচাৰ আঁকিব লাগিব নেক্সট ক্লাছত আমি পলিসেকাৰাইডৰ বিষয়ে আলোচনা কৰিম আৰু তোমাৰ কাৰ্বোহাইড্ৰেটটো আমি শেষ কৰিম থ্যাংক ইউ